অলপ নিমখে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য। আপুনি জানেনে নিমখৰ লগত জড়িত কিছুমান প্ৰতিকাৰৰ বিষয়ে? যিসমূহ প্ৰতিকাৰে আপোনাৰ জীৱনলৈ আনে ধন সম্পত্তি। সুখৰ পৰা ধন বৃদ্ধি পোৱালৈকে জ্যোতিষশাস্ত্ৰত বহু ধৰণৰ প্ৰতিকাৰ আৰু কৌশলৰ কথা কোৱা হৈছে। ঘৰত ৰখা সামগ্ৰীৰ সহায়ত এই প্ৰতিকাৰ সহজে কৰিব পাৰি। ঘৰৰ পাকঘৰৰ কথা ক'বলৈ গ'লে বহু বস্তুৰ পৰা সঠিক জ্যোতিষৰ প্ৰতিকাৰ কৰিব পৰা যায়। এই প্ৰতিকাৰবোৰ ইমানেই ফলপ্ৰসূ বুলি ধৰা হয় যে সঠিকভাৱে কৰিলে সৌভাগ্যক জাগ্ৰত কৰিব পৰা যায়। সেয়েহে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক জনাম পাকঘৰত থকা সস্তীয়া সামগ্ৰীয়ে কেনেকৈ প্ৰতিকাৰ বনাব পাৰি। নিমখে যিদৰে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে, ঠিক তেনেদৰে ই ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰোৱা আৰু ধনাত্মক শক্তি বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ লগতে ৰাহু আৰু কেতুৰ বেয়া প্ৰভাৱ নিমখ ব্যৱহাৰ কৰিও নাইকিয়া কৰিব পাৰি। এই কাৰণেই নিমখৰ ওপৰত জ্যোতিষৰ বহুতো প্ৰতিকাৰ উপস্থিত থাকে। এইবোৰৰ যোগেদি জীৱনত প্ৰগতি আৰু সুখ বিচাৰিও পোৱা যায়। নিমখৰ উৎপত্তি সাগৰৰ পৰা হয়, সেয়েহে নিমখ লক্ষ্মী দেৱীৰ লগতো জড়িত বুলি বিশ্বাস কৰা হয়। যিহেতু দেৱী লক্ষ্মীও সাগৰৰ পৰাই উৎপত্তি হৈছিল, গতিকে নিমখৰ সহায় লৈ ঘৰখনত সুখ সমৃদ্ধি আৰু ধন সম্পত্তি কঢ়িয়াই নিব পাৰি। আহক তেন্তে পলম নকৰি জানো নিমখৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ প্ৰতিকাৰৰ বিষয়ে। ঘৰখনত ঋণাত্মক শক্তি প্ৰৱেশ কৰা। বাস্তুশাস্ত্ৰত ধনাত্মক শক্তি আৰু ঋণাত্মক শক্তি দুবিধ শক্তিৰ কথা উল্লেখ কৰা হৈছে। ইতিবাচক শক্তিৰ লগে লগে ঘৰত সুখ আৰু সমৃদ্ধি আহে আৰু পৰিয়ালৰ সদস্যসকলে শান্তিৰে একেলগে থাকে। ঘৰত য'তে নেতিবাচক শক্তি প্ৰৱেশ কৰে, খেলা ধূলা কৰি থকাৰ সময়তে যেন কাৰোবাৰ কুক দৃষ্টি পৰিয়ালটোৰ ওপৰত পৰে আৰু ই জীৱনটোক নৰক কৰি পেলায়। বাস্তুশাস্ত্ৰত বহুতো সমাধানৰ পৰামৰ্শ দিয়া হৈছে, যাৰ দ্বাৰা ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰাব পৰা যায়। ইয়াৰে এটা হৈছে নিমখ। নিমখে বাহিৰৰ পৰা অহা সকলো ঋণাত্মক শক্তি শোষণ কৰি ঘৰখনত সুৰক্ষা দিয়ে। সেয়েহে আপোনাৰ ঘৰখনতো যদি ঋণাত্মক শক্তিয়ে প্ৰৱেশ কৰে, তেতিয়া আপুনি নিমখ ব্যৱহাৰ কৰিব পাৰে যদি আপুনি ৰঙা কাপোৰ এখনত নিমখ বান্ধি ঘৰৰ মূল প্ৰৱেশদ্বাৰত ওলমাই থব। এনে কৰিলে ঋণাত্মক শক্তি কেতিয়াও ঘৰত প্ৰৱেশ নকৰে। ইয়াৰ লগতে যদি আপোনাৰ ঘৰত কোনো কাৰণত দৈনিক বিবাদ বা কাজিয়া হয় আৰু পৰিয়ালৰ লোকসকলক সদায় মানসিক চাপত থাকে, তেন্তে পানীত নিমখ দি ঘৰটো মচিব। এনে কৰিলে ঘৰৰ পৰা ঋণাত্মক শক্তি নাইকিয়া হ'ব আৰু ঘৰত শান্তিয়ে বিৰাজ কৰিব। যদি আপুনি প্ৰতিদিনে এই কাম কৰিব নোৱাৰে, তেন্তে অন্ততঃ মঙ্গলবাৰে এই প্ৰতিকাৰ কৰিব। ৰাহু আৰু কেতুৰ প্ৰভাৱ। জ্যোতিষত ৰাহু কেতুৰ বিশেষ স্থান আছে, কিন্তু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ৰাহু কেতুৰ সৌৰজগতত কোনো অস্তিত্ব নাই বুলি কয়। জ্যোতিষত ৰাহু কেতুক অশুভ ফলাফল দিয়া চাহ গ্ৰহ বুলি গণ্য কৰা হয়। যদি কোনো ব্যক্তিৰ ৰাহু কেতুৰ লগত জড়িত কোনো দোষ থাকে, তেন্তে ব্যক্তিজনে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। এজন ব্যক্তিয়ে আৰ্থিক ক্ষতিৰ লগতে শাৰীৰিক আৰু মানসিক সমস্যাৰ মাজেৰে পাৰ হ'ব লগা হয়। এনেবোৰ সমস্যাৰ পৰা আপুনি যদি পৰিত্ৰাণ পাব বিচাৰে, তেন্তে আপুনি নিমখ ব্যৱহাৰ কৰিব পাৰে। ৰাতি শুই উঠাৰ আগতে নিমখীয়া পানীৰে ভৰি ধুলে ৰাহু আৰু কেতুৰ প্ৰভাৱ নাইকিয়া হয়। এই সমাধানৰ দ্বাৰা এজন ব্যক্তিয়ে চিন্তাৰ পৰা মুক্ত হৈ সুখেৰে জীৱনটো অতিবাহিত কৰিব পাৰে। ধন সম্পত্তি আগমনত বাধা। আপোনাৰ ঘৰত যদি ধন সম্পত্তিৰ আগমনৰ সময়ত বাৰে বাৰে বাধা আহিছে, তেন্তে আপুনি কাঁচৰ পাত্ৰ এটা পানীৰে ভৰাই তাত কিছু নিমখ দি উত্তৰ পূব দিশত ৰাখিব পাৰে। এনে কৰিলে ধন সম্পত্তিৰ আগমনৰ সকলো বাধা নাইকিয়া হ'ব। লগতে আপোনাৰ টকা পইচা যদি ক'ৰবাত আবদ্ধ হৈ আছিল, সেয়াও আপুনি উভতাই পাব। কিন্তু ঘৰত কেতিয়াও ষ্টীল বা লোহাৰ পাত্ৰত নিমখ নাৰাখিব, সদায় কাঁচৰ পাত্ৰত নিমখ ৰাখিব। কাঁচ আৰু নিমখ ৰাহু গ্ৰহৰ সৈতে সম্পৰ্কিত, সেয়েহে ইয়াক কাঁচৰ পাত্ৰত ৰখাটো শুভ বুলি গণ্য কৰা হয়। এইবোৰ আছিল নিমখৰ লগত জড়িত কিছুমান উপযোগী প্ৰতিকাৰ।